হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? তো মই মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ হৈছে বিশেষ দিন মানে হৈছে মোৰ জন্মদিন। আৰু আজি জন্মদিনৰ দিনাখনে কৰে প্ৰত্যেক বছৰে নাৰায়ণ পূজা। কি কৰি আছে দেখাই আছোঁ। আৰু এবাগে সৰমা কৰি আছে, চব্জি কাটি আছে, আৰু এবাগে ঠগি যোগাল কৰি আছে। আৰু এবাগে মেইন বস্তুটো হৈছে ভোগ নহ'লে নাৰায়ণ পূজা নহয়ে। তো ভোগ বনাই আছে সৰু দুটাহাতে। তো এবাগে সৰমাই আঞ্জা কুটা হোৱাৰ পিছত আহিছে পায়স বনাই আছে। আৰু এবাগে চাহ দিবাৰ হৈয়ে গ'ল। তো এবাগে আছে নিমকি আৰু পায়স। আৰু এবাগে খুৰী মাহঁতে ভাত বনাই আছে, যিহেতু গোটেইকেইটাই লগ লাগি ভাত খাম, সেইকাৰণে গোটেইকেইটাই লগানি আছে। আৰু এবাগে সেৱা কৰবাৰ হৈয়ে গৈছে, মই ভিডিঅ' কৰিব পাৰিয়ে যাওঁ। তো অলপ চলপ ৰাখি থৈ দিছোঁ। আৰু এবাগে গাজি চাজি দিলাকে। তো এবাগে কেকটো লৈ আহি পাইছে, মই গমেই পোৱা নাছিলোঁ কেকটো কেইটা আনিছে। তো বাবু ৰুমত থৈ দিছিল, এতিয়া মোৰ হাতত দিছে। কি বুলি ভাবছিলা? তোমাক ছাৰপ্ৰাইজ দিছোঁ। তো এবাগে ধুনীয়া কৰি কেক চেক কটা হৈ গ'ল। আৰু এতিয়া আমি ভাতটো খাই লওঁ, যিহেতু দিনটো লগানে আছে গোটেইকেইটা, সেইকাৰণে। আৰু মই মিনি ব্লগটো এখনতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এটা মিনি ব্লগ লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। বাই।